নমস্কাৰ, মই বিজয়। স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল বিজয় গাৰ্ডেনলৈ। মোৰ ওচৰত কিন্তু বহুতে ফোন কৰি এটা প্ৰশ্ন সুধি থাকে। প্ৰশ্নটো হ'ল যে ড্ৰাগন ফুলবোৰক পিপৰৰ পৰা কেনেকৈ মই প্ৰটেকশ্যন কৰোঁ। বিশেষকৈ মই কৈছোঁ যে মই কোনো ধৰণৰ কেমিকেল বা ৰাসায়নিক মোৰ ড্ৰাগন ফলবোৰৰ ওপৰত বা ফুলবোৰৰ ওপৰত স্প্ৰে নকৰোঁ। সেইটো কাৰণে মোৰ ওপৰত আৰু এই প্ৰশ্নটো সুধিয়ে থাকে, মোৰ ওচৰত এই প্ৰশ্নটো সুধিয়েই থাকে যে মই ড্ৰাগন ফুলবোৰক কেনেকৈ পিপৰৰ পৰা প্ৰটেকশ্যন কৰোঁ। তো এতিয়া মই আপোনালোকক দেখুৱাব ওলাইছোঁ যে ড্ৰাগন ফুলবোৰৰ ওপৰত চাবই পাইছে কিমান ডাঙৰ ডাঙৰ পিপৰবোৰ আহি পেলাই ইয়াৰ ওপৰত কিন্তু কাটি কাটি ৰসবোৰ খাই থাকে আৰু ইয়াক এটা ডাঙৰ স্পট কৰি দিয়ে ফুলটোৰ ওপৰত। তো এতিয়া চাবই পাইছে ইয়াত কিন্তু বহুত পিপৰ একেলগে আহিছে, এইবোৰে ইয়াৰ পৰা ৰসবোৰ খাবৰ কাৰণে চেষ্টা কৰি আছে। তো এনেকুৱা পৰা যদি আপুনি ৰাসায়নিক হেল্প ল'ব বিচাৰে তেতিয়াহ'লে আপুনি এগ্ৰিকালচাৰ দোকান বা নাৰ্চাৰীত আপুনি হামলা প্ৰডাক্ট এটা পাব। এই হামলাটো আনি লিটাৰ প্ৰতি 1 ml পানীত স্প্ৰে কৰি দিব। কিন্তু মই ডাইৰেক্ট খালি নৰ্মেল পানীয়ে স্প্ৰে কৰোঁ এই পিপৰবোৰক আঁতৰাবৰ কাৰণে। এতিয়া মই আপোনালোকক দেখুৱাব ওলাইছোঁ চাক, এই চাক মই ডাইৰেক্ট পানী ভৰাই লৈছোঁ আৰু মই এতিয়া ইয়াৰ ওপৰত স্প্ৰেটো কৰিও আপোনালোকক দেখুৱাম। চাক কেনেকৈ ইহঁতে এতিয়া পলাব। ইয়াৰ পৰা চাবই পাইছে ইহঁতে পূৰা পলাইছে আৰু মই দেখুৱাব বিচাৰোঁ এইফালে যদি যাওঁ, চাবই পাইছে ইয়াৰ ওপৰতো আছে বহুত পিপৰ কিন্তু আহি যায় আৰু আহি একেলগে ৰসবোৰ ইয়াৰ পৰা টানি থাকে বুলি ইহঁতে আৰু ডাঙৰ হোৱাৰ আগতে হালধীয়া হৈ পৰি যায় আৰু নহ'লে ইহঁতে ডাইৰেক্ট এটা ডাঙৰ স্পট পেলাই থৈ যায় ফলটোৰ ওপৰত। তো সেই স্পটটো নোহোৱাৰ কাৰণেই আমাৰ এইটো কৰিব লাগে। তো ইয়াতো মই এতিয়া এনেকুৱাকৈ আঁতৰাই দিম, চাবই পাইছে। এনেকুৱাকৈ যদি 2-3 বাৰমান আপুনি যদি স্প্ৰে মাৰি থাকে তে পিপৰবোৰে ভয়ত আৰু নাহে। আৰু যদি এনেকুৱাকৈ যদি স্প্ৰে কৰাৰ পিছতো যদি আহিয়ে থাকে যদি আপুনি এনেকুৱা কৰি কণ্ট্ৰল কৰিব নোৱাৰে তেতিয়াহ'লে ৰাসায়নিক প্ৰডাক্ট স্প্ৰে কৰিব লগা হ'ব পাৰে। তো সেইটো সময়তে আপুনি হামলা লৈ আহিব আৰু ডাইৰেক্ট পিপৰৰ ওপৰত হামলা স্প্ৰে কৰি দিব। এই পিপৰবোৰ আৰু কেতিয়াও আপোনাৰ ড্ৰাগন ফুলৰ ওপৰত আহিবই নোৱাৰে। তো এতিয়া দেখাই পালে ইয়াতো এটা আছে, চাইছে ইয়াতটোও মই এতিয়া পূৰা পলাব লগা হ'ব। ইয়াতটোও চাবই পাইছে পলাই গ'ল। ইয়াত যোনটো আছে ইয়াতো কিন্তু 2-3টাকৈ একেলগে আহিছে, চাবই পাইছে। ইয়াৰকেইটাও মই এতিয়া কেনেকৈ আঁতৰাও এই পানীৰ সহায়ত স্প্ৰে কৰি আঁতৰাই দিম। যিমান প্ৰেছাৰত স্পীডত কৰিব পাৰিব পিপৰবোৰ দুখ পায় আৰু নাহে। তো মই এইটোৱে আপোনালোকক দেখুৱাব ওলাইছোঁ, এনেকুৱা স্প্ৰেৰ সহায়ত মই পানী স্প্ৰে কৰি এই পিপৰবোৰক দূৰত পঠিয়াই দিওঁ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰিব। আকৌ লগ পাম নতুন ভিডিঅ'ৰ সৈতে। বাই বাই।